উৎসৱত গৈ ফেমাছ হ'ব নোৱাৰিলেও আমাৰ গাঁওখনত ফেমাছ আমাৰ গাঁৱৰ ৰাইজে পিংকুলক বহুত ভাল পায় গোসাই বিহুৰ কাৰণে আগতীয়াকৈ আমি পেণ্ডেল বনাইছোঁ আৰু পেণ্ডেলৰ প্ৰস্তুতি চলি আছে এইবাৰ আমাৰ ইয়াতে পেণ্ডেল বনোৱাৰ ব্যৱস্থা কৰিছে এইফালে খুঁটা পেণ্ডেলটো হোৱাৰ পিছত দেখুৱাম মোৰ বন্ধু কুদ্দুছে বনাই আছে সুন্দৰকৈ আৰু আপোনালোকৰ পেণ্ডেলটো হোৱাৰ পিছত দেখুৱাম গোসাই বিহুৰ প্ৰস্তুতি প্ৰতি বছৰে আমাৰ ল'ৰাখিনিয়ে গাঁৱৰ ল'ৰাখিনিয়ে মিলি আমি এই গোসাই বিহুৰ উৎসৱটো সুন্দৰকৈ পালন কৰোঁ আৰু এই বছৰো তাৰ ব্যতিক্ৰম নহয় আমি সুন্দৰকৈ পালন কৰিব চেষ্টা কৰিম আৰু চবেই প্ৰস্তুতি চলাই আছে আমি গাঁৱৰ ল'ৰাখিনিয়ে পইচা তুলি ইয়াতে এটা পেণ্ডেলৰ ব্যৱস্থা কৰিছোঁ আৰু পেণ্ডেল বনাইছে এজন মোৰ বন্ধু কুদ্দুছ আমাৰ ফাংচনৰ পেণ্ডেলো এখেতে বনায় যিয়ে অনুষ্ঠান হওক তেখেতকে দিওঁ আমাৰ কুদ্দুছক সঁচাকৈ বিহু বুলি ক'লে সকলোৱে গা ৰমৰমাই থাকে আৰু এই আমি সকলোৱে অলপ বিহু চিহু মাৰিলোঁ এতিয়া পেণ্ডেল যিহেতু বনাবলগীয়া হৈ আছে পেণ্ডেলৰ লগত অকণমান মানে দেখাই মেলি দিছোঁ আৰু কেনেকৈ ক'ত কি কৰিব লাগিব আৰু পেণ্ডেলটো হোৱাৰ পিছত দেখুৱাম আৰু গোসাই বিহুত আমি ইয়াত কেনেধৰণে অনুষ্ঠিত কৰোঁ গোটেইখিনি দেখুৱাম আপোনালোকক আমি কেনেকৈ এনজয় কৰোঁ এয়া তো চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে এটা নতুন সোৱাদ পাব মোৰ ভিডিঅ'টোৰ জৰিয়তে আমাৰ বিশ্বনাথ ঘাটত বহাগ বিহুৰ যি গোসাই বিহু গোসাই উৎসৱত সঁচাকৈ এটা সুন্দৰ পৰিৱেশৰ সৃষ্টি হয় ইয়াতে বিভিন্ন ঠাইৰ পৰা এই গোসাই বিহুৰ কাৰণে মানুহ আহে দৰ্শনাৰ্থী আহে চাব নমস্কাৰ মই আহি আছোঁ আমাৰ ইতিহাস প্ৰসিদ্ধ যি বিশ্বনাথ ঘাটৰ বাবা বিশ্বনাথ মন্দিৰ সেই বাবা বিশ্বনাথ মন্দিৰলৈ আহি আছোঁ কিন্তু ইতিমধ্যে গোসাই যি পুৰা উৎসৱ সেই গোসাই ওলাই আহিলে মন্দিৰৰ পৰা গতিকে মন্দিৰলৈ যোৱা নহ'ব আৰু ইয়াৰ পৰাই মই আপোনালোকক দেখাই যাম আজিৰ ভিডিঅ'টোৰ জৰিয়তে গোসাই বিহুত আমাৰ কেনেধৰণে উদযাপন কৰা হয় আজিৰ দিনটোলৈ সকলোৱে অপেক্ষা কৰি থাকে অধীৰ আগ্ৰহেৰে সঁচাকৈ আজিৰ দিনটো আমাৰ কাৰণে আটাইতকৈ মানে ভাল লগা দিন হয় সকলোৱে ইয়াতে নাচে ফূৰ্তি কৰে জনাই নজনাই সকলোৱে কঁকাল ভাঙিব চেষ্টা কৰে আৰু ইয়াতে আমাৰ দেউতাও ইয়াতে সন্মুখত দেউতাই ঢোল বজাই আছে ঢোল এতিয়া বৰ্তমান ইমান ভালকৈ বজাব নাজানে এটা সময়ত কিন্তু বৰ ধুনীয়াকৈ ঢোল বজাইছিল বুলি বেলেগে কয় আমাৰ দেউতাই ঢোল বজালে বোলে কোনো নাচনীয়ে ৰখিব নোৱাৰিছিলে এটা সময়ত কিন্তু বৰ্তমান ইমান ভালকৈ ঢোল বজাব নাজানিলেও বহাগ বিহু বুলি ক'লে বা গোসাই বিহু বুলি ক'লে কান্ধত ঢোলটো তুলি লয়েই দেউতাই আৰু ইয়াতে চাওক সকলোৱে অলপ ফূৰ্তি কৰিছে এটা ভাল লগা মুহূৰ্ত আৰু ইয়াৰ পৰা গোসাই ফুৰাই নি থাকিব আমাৰ উত্তৰ ভিৰত এখন ডাঙৰ মেলা হয় আৰু তাতে এটা অস্থায়ী মন্দিৰ আছে সেই অস্থায়ী মন্দিৰত জিৰণি ল'ব গৈ তাৰে যি নিকটৱৰ্তী গাঁও আছে সেই গাঁওবোৰত গোসাই ভ্ৰমণ কৰা হয় তাৰ পাছত মেলাৰ মাজত এটা অস্থায়ী মন্দিৰ আছে তাতে স্থাপন কৰা হৈছে আৰু সেই মন্দিৰত কিছু সময় জিৰণি লৈ পুনৰ গোসাই আমাৰ সেই বাবা বিশ্বনাথ মন্দিৰলৈ উভতি আহোঁতে বহুত দেৰি হৈ যায় সন্ধিয়া 8টামান বজাত আমাৰ নিজ বিশ্বনাথ মটক গাঁৱৰ ওচৰত পায়হি আৰু সেই আমাৰ গাঁৱৰ পৰা ঘাটলৈ আহোঁতে ৰাতিপুৱা অৰ্থাৎ কাইলৈ ৰাতিপুৱা 4মান বাজি যাব গোটেইখিনি মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই যাম আপোনালোকক আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু মই যে কৈছিলোঁ আপোনালোকক মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে নিশ্চয়কৈ দেখিছে তো আলুৱান কেনেকৈ বনাই দেখুৱাইছিলোঁ মোৰ দেউতাই আৰু এই আলুৱানবোৰ বহুলোকে ইয়াতে আগবঢ়ায় বাবা বিশ্বনাথ মন্দিৰলৈ আগবঢ়ায় ইয়াৰ কাৰণটো হ'ল কি মন্দিৰত বহুত ভক্ত আহে বা দৰ্শনাৰ্থী আহে কিছুমান আশা পুহি ৰাখে যেতিয়া আশাবোৰ পূৰ্ণ হয় মন্দিৰলৈ এনেধৰণে আলুৱান আগবঢ়ায় তো আৰু এই আলুৱানবোৰে গোসাইৰ লগত লৈ যায় বহুতো মানুহে গোসাইৰ লগতে লৈ যায় আৰু আলুৱানসমূহ বিচনী বুলি কোৱা হয় গোসাই বিহু নোযোৱালৈকে বহুত মানুহে বিচনী ব্যৱহাৰ নকৰে
দায়িত্ব পালন কৰি আছে সুন্দৰকৈ অনুষ্ঠান চলাইছে মামা ৰখি আছে ধুনীয়া মাজনীয় আকাশৰ জোনে আকাশৰ Could be a